অসমৰ এক অন্যতম ধৰ্মীয় সম্প্ৰদায় সদৌ অসম কেৱল কাল সংহতি সংঘৰ এখন গুৰুত্বপূৰ্ণ সভা দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চিলাপথাৰৰ সমীপৰ মেচু নলিনীপাম বৰ নামঘৰত অনুষ্ঠিত কৰা হয়। চিলাপথাৰৰ বিশিষ্ট শিক্ষাবিদ তথা বেতনীপাম উচ্চ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল চন্দ্ৰ শইকীয়াই পুৰোহিত্য কৰা সভাখনত শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ঢকুৱাখানা, ঘিলামৰা, চিমেণ্ট চাপৰি, মৰিঢলকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত সেৱকে অংশগ্ৰহণ কৰে। সভাত সম্প্ৰদায়টোৰ বিভিন্ন সমস্যাৰ সমাধান তথা পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। সভাত সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উমেশ গগৈ, সম্পাদক সৰ্বানন্দ গগৈকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অংশগ্ৰহণ কৰে। সভাতেই গকুল চন্দ্ৰ শইকীয়া মুখ্য উপদেষ্টা, শশী দিহিঙীয়া সভাপতি আৰু বীৰেন খনিকৰক সাধাৰণ সম্পাদক হিচাপে লৈ কেৱল কাল সংহতি সংঘৰ এখন 51জনীয়া চিচিবৰগাঁও জিলা সমিতি গঠন কৰা হয়। কেৱল কাল সংহতি হ'ল কি আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ একেবাৰে অতীজৰ পৰা এক ধৰ্মীয় পন্থা প্ৰচলিত হৈ আহিছে। যি ধৰ্মীয় পন্থাটোক আমাৰ কেৱল কাল সংহতি ধৰ্মীয় পন্থা নামেৰে জনাজাত। গতিকে অসমত ইতিমধ্যে 19খন জিলা আছে। 19খন জিলাৰ ভিতৰত আজি এই চিলাপথাৰ অঞ্চলত আমাৰ আঞ্চলিক সমিতি গঠন নাই। সেইটো আমাৰ চিলাপথাৰত বিভিন্ন অঞ্চলৰ আমাৰ কেৱলীয়া ৰাইজসকল আহি কেৱল ধৰ্মপন্থা ৰাইজসকল আহি এখন আঞ্চলিক সমিতি গঠন কৰিছে। কেৱল ধৰ্মটো প্ৰকৃততে আমাৰ কেৱলীয়া ধৰ্মটো হৈছে আমাৰ শিৱ পাৰ্বতীকে মুখ্য শস্য দেৱতা হিচাপে লৈ আমাৰ এই ধৰ্মপন্থাটো একেবাৰে আদি প্ৰাচীন দিনৰ পৰা বৰ্তমান পৰ্যায়লৈকে চলি আছে আৰু ভৱিষ্যতেও আমাৰ এইবিলাকে চলি আছে। আজি সদৌ অসম ৰাজ্যিক সমিতি কেৱল কাল সংহতি সংঘৰ নেতৃত্বত চিচিবৰগাঁও ধৰ্মীয় এক জিলাৰ সমিতি এখন গঠন কৰা হ'ল আৰু এই গঠনৰ জৰিয়তে 51জনীয়া আমি সদস্যাই আমি নিযুক্তি প্ৰদান আৰু প্ৰস্তাৱিত কমিটি এখন বনোৱা হ'ল। এই চিলাপথাৰ চিচিবৰগাঁও এটোত আগত এনে কমিটি নাছিল। গতিকে আমি ৰাজ্যিক সমিতিৰ তৰফৰ পৰা তেখেতসকলক সানন্দে বিনন্দন কৰি আমি চিচিবৰগাঁও জিলা ধৰ্মীয় জিলা চিচিবৰগাঁও সমষ্টি কিন্তু প্ৰকৃততে আমি কেৱল ধৰ্মীয় জিলাহে গঠন কৰা হয়। আমি আজি আমাৰ বেতনীপাম পঞ্চায়তৰ অধীনত মেচু নলিনীপাম বৰ নামঘৰত আজি সদৌ অসম কেৱল কাল সংহতি সংঘৰ অধীনত আমি এটা আঞ্চলিক সমিতি গঠন কৰিবৰ বাবে আজি ইয়াতে এখন সভা কৰিলোঁ। এই সভালৈ আমাৰ সদৌ অসম কেৱল কাল সংহতি সংঘৰ মাননীয় সভাপতি মহোদয়, মাননীয় সম্পাদক মহোদয়, সভাপতি শ্ৰীযুত উমেশ গগৈ আৰু সম্পাদক শ্ৰীযুত সৰ্বানন্দ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন আঞ্চলিক কমিটি গঠন হ'ল। এই আঞ্চলিক কমিটিৰ যোগেদি আমাৰ যিটো কেৱল কাল সংহতি সংঘৰ যিটো ধৰ্ম পন্থা, সেই পন্থাটো যাতে শুদ্ধ ৰূপত সুন্দৰভাৱে আমাৰ সমাজত প্ৰচলিত হয় আৰু এই ধৰ্মটোৱে যাতে আমাৰ একতাৰ দোলেৰে বান্ধ খায়, অসমীয়া জাতীয় জীৱনত যাতে সহায় কৰি পেলাই আমাৰ মাজত উঠি অহা উত্তৰ পুৰুষে যাতে সুন্দৰভাৱে ৰূপায়ণ কৰে, তাৰ বাবে আমি যথেষ্ট আজি সেই বিষয়ত আলোচনা হ'ল আৰু ইতিমধ্যে চিচিবৰগাঁও এখন আঞ্চলিক কমিটি এখন গঠন কৰা হ'ল, চিচিবৰগাঁও উপজিলা, আৰু এই সম্পৰ্কত আমাৰ এখন 55জনীয়া আঞ্চলিক সমিতি গঠন কৰা হৈছে 51জনীয়া। গতিকে ইয়াতে আজি সদৌ বেতনীপাম পঞ্চায়তৰ লগতে আমাৰ বিভিন্ন ঠাইৰ জিলাখনৰ আমাৰ জিলা সমিতি আমি গঠন কৰা হ'ল। আমাৰ ইয়ালৈ আপোনাৰ ঢকুৱাখানা, ঘিলামৰা, মৰিঢল, চিমেণ্ট চাপৰি, শিৱসাগৰ, যোৰহাটৰ পৰা আহি লখিমপুৰৰ পৰা আহি ইয়াতে তেখেতলোকে যোগ কৰিছে আৰু যোগ কৰি আমাৰ মন্ত্ৰীখন সাফল্যমণ্ডিত কৰিছে। ইয়াৰ কমিটিখনৰ সভাপতি হ'ল আমাৰ সভাপতি শশী দিহিঙীয়া আৰু সম্পাদক হ'ল বীৰেন খনিকৰ আৰু লগতে মুখ্য উপদেষ্টা গকুল চন্দ্ৰ শইকীয়া, আৰু তেনেকৈ কৰি আমি 51জনীয়া এখন কমিটি গঠন কৰা হৈছে। এই কমিটিখনে আগন্তুক 4 বছৰৰ কাৰণে কাৰ্যকাল হ'ব। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।